সমগ্ৰ অসমতে আজি মেজি জ্বলোৱা হৈছে আৰু যোৱাকালি উৰুকা হিচাপে পালন কৰা হৈছে আৰু লগে ভাগে এসাঁজ খাইছে। কিন্তু বৰপেটাত ব্যতিক্ৰম। বৰপেটাত আচলতে সত্ৰীয় নীতি নীতি অনুযায়ী দোমাহী হিচাপে পালন কৰা হয়, মাঘৰ দোমাহী। আজি মাঘৰ সংক্ৰান্তি আৰু আজি বৰপেটা সত্ৰত মেজি প্ৰস্তুত কৰি থকা হৈছে। আৰু আমাৰ লগত আছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপজনা, তেখেতৰ লগত কথা পাতিম। বৰপেটাত বিশেষকৈ সত্ৰীয়া ৰীতি নীতিৰে পালন কৰা হয়, কেনেধৰণে বৰপেটাত মাঘৰ দুমাহী পালন কৰা হয়? মই প্ৰথমতে বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰপেটা ব্যতিক্ৰম। সকলোৰে মোৰ এটাই প্ৰশ্ন যে সমগ্ৰ অসমতে কালি উৰুকা হৈ গৈছে, বৰপেটা আজি উৰুকা হয়। লোকসংস্কৃতিৰ উপাদানত কালি উৰুকা হয়, কিন্তু যেতিয়া সেই লোকসংস্কৃতিৰ পৰা উদ্ভূত কথাখিনিক, সেই উৎসৱটোক যেতিয়া সত্ৰলৈ লৈ অহা হ'ল, তেতিয়া তাক এটা ধ্ৰুপদী মৰ্যাদা দিয়া হ'ল আৰু তাক কিছুমান নিয়মত বন্ধা হ'ল। স্বাভাৱিকতে লোক জীৱনৰ পৰা, লোকসংস্কৃতিৰ পৰাই ধ্ৰুপদীলৈ পৰিৱৰ্তন হয়, তাক এটা নিৰ্দিষ্ট নিয়মত বন্ধা হয়। আৰু সেইকাৰণে বিশেষভাৱে বৰপেটা সত্ৰৰ যিখিনি উৎসৱ আছে, কাৰণ বৰপেটাৰ প্ৰত্যেকটো উৎসৱে সত্ৰকেন্দ্ৰিক, গতিকে এই উৎসৱটো সত্ৰকেন্দ্ৰিক উৎসৱ হিচাপেই আজি আমাৰ আচলতে সংক্ৰান্তি। এই সংক্ৰান্তিটোৰ লগত, কাৰণ আমাৰ প্ৰত্যেকটা উৎসৱেই আমাৰ নক্ষত্ৰ ভিত্তিক হয়, নক্ষত্ৰ গণনা ভিত্তিক। তেনেকৈ দৌল উৎসৱটো নক্ষত্ৰ ভিত্তিক হয়, বহাগৰ দুমাহীটো নক্ষত্ৰ ভিত্তিক হয়, যাৰ কাৰণে 7 দিন ধৰি কৰা হয়। তেনেধৰণে মাঘৰ দুমাহীটো 5 দিনীয়া আৰু আজিৰ পৰা আৰম্ভ হৈছে। আজি মকৰ সংক্ৰান্তি, আমাৰ বিশ্বাস যিটো ভাৰতীয় যোৱাদিক বিশ্বাস যিটো, সেই বিশ্বাস অনুসৰি আজি সূৰ্য উত্তৰায়ণ হ'ব। গতিকে মাঘৰ সংক্ৰান্তি। আৰু এটা বিশ্বাসো আছে, মহাভাৰতৰ ভীষ্মই এই উত্তৰায়ণ হওঁতেই তেওঁৰ দেহ ত্যাগ কৰিছিল। গতিকে সেই ৰীতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষতে আজি মকৰ সংক্ৰান্তি পবিত্ৰ দিন হয়। সেই পবিত্ৰ দিনটোতে আৰম্ভ হয় আমাৰ বৰপেটা সত্ৰৰ এই মাঘৰ দুমাহী। আমি বিহু বুলি নকওঁ, আমি দমহি বুলি কওঁ। দুমাহীও নহয়, আমি দমহি, মাঘৰ দমহি। আমাৰ বৰপেটা মানুহ চৰ্টতে কয়তো, গতিকে মাঘৰ দমহি। এই মাঘৰ দমহি 5 দিনীয়া হয় আৰু এই গোটেইখিনি সত্ৰীয়া ৰীতিৰে পালন কৰা হয়। আজি সংক্ৰান্তি, কাইলৈ বৰদুমাহী, তাৰপিছত আমাৰ সেই বৰদুমাহীৰ লগতে আৰু অন্যান্য গোটেই আজিৰ পৰা আৰম্ভ কৰি মাঘৰ 4 তাৰিখলৈকে বিভিন্ন আমাৰ সত্ৰীয়া সংস্কৃতি কিছুমান আছে, যেনে চৰিত তোলা। কালি চৰিত তুলিব মঠৰ চোতালত। মঠৰ চোতাল য'ত বাসস্থান, আমাৰ মাধৱদেৱৰ বাসস্থান আছিল, য'ত শ্ৰীৰামদাৰ বাসস্থান আছিল, তাতে চৰিত তুলিব, প্ৰথম চৰিত তুলিব। আৰু তাৰপিছত পিছদিনাখন মাঘৰ 2 তাৰিখে শ্ৰীৰামাতাৰ ভেটি, অৰ্থাৎ কেতেকী বাৰী, যিখন কেতেকী বাৰী ৰুইছিল নাতি দূৰত একেবাৰে সত্ৰৰ, তাত 2 তাৰিখে তুলিব। 3 তাৰিখে দক্ষিণৰ বহা। আমাৰ বৰপেটা সত্ৰৰ 4 খুঁটি আছে, গতিকে দক্ষিণৰ খুঁটি যিটো, সেইটো দক্ষিণৰ বহা বুলি কয়। আৰু দক্ষিণৰ বহাত কালি 3 তাৰিখে চৰিত তোলা হ'ব আৰু সোণপূজা থানত তোলা হয়। আৰু 4 তাৰিখে অৰ্থাৎ দুমাহীৰ শেষ দিনটোত, সিদিনাখন পুখুৰী পাৰৰ উত্তৰৰ যিটো বহা আছে, 4 খুঁটিৰ যিটো উত্তৰৰ বহা আছে, পুখুৰী পাৰৰ বহাত চৰিত তোলা হয়। এই চৰিত তোলাৰ লগতে এইকেইদিন নৈমিত্তিক প্ৰসংগ আৰম্ভ হৈছে। যোৱাকালিৰ পৰা গুৰুঘাট বজাই সেৱাৰ কীৰ্তন আৰম্ভ হৈছে আৰু আজিৰে পৰা সেৱাৰ কীৰ্তনৰ লগতে গায়ন বায়ন, তাৰপিছতে এই আবেলি পৰত ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু সন্ধিয়া পুনৰ গায়ন বায়ন গোৱা হ'ব। গতিকে এই যিটো বা ৰাতিপুৱা যি ৰাতিপুৱা প্ৰসংগটো আজি বিষমতাল গোৱাৰ লগতে প্ৰহ্লাদ চৰিত্ৰৰ 3টা ঘোষা গোৱা হৈছে। আৰু 13 নম্বৰ যুগলটোৰে আৰম্ভ হৈ প্ৰহ্লাদ চৰিত্ৰ ঘোষা গৈছে। তাৰপাছত কৃষ্ণ সূৰ্য বৈলন্ত দৰে সামৰণি। গতিকে এই যিটো সত্ৰীয়া নিয়ম, অৰ্থাৎ মহাপুৰুষজনাই যেনেধৰণে বান্ধি থৈ গৈছিল, সেই ৰীতি অনুসৰি চলি আছে। আৰু সেইকাৰণে এইটো স্পষ্ট কথা যে সম্পূৰ্ণ বৰপেটা সত্ৰৰ সত্ৰক কেন্দ্ৰ কৰি যিটো উৎসৱটো পালন কৰে, সেইকাৰণে অসমৰ লগত এইখিনি অলপ মিল নাই। আজি লগে ভাগে এসাঁজ খাব আৰু কালিও মেজি জ্বলোৱা হ'ব বৰপেটা সত্ৰৰ। কালি আমাৰ বৰদুমাহী, আমি মাঘৰ বিহু, গতিকে
মাঘৰ বিহু আজি উৰুকা, কালি কাইলৈ বিহু। গতিকে মাঘৰ দমাহী কালি 1 তাৰিখ, কালি পবিত্ৰ দিন, পবিত্ৰ মাঘ মাহ, গোটেই মাঘ মাহটোৱে পুণ্য মাহ বুলি কোৱা হয়। গতিকে কালি পবিত্ৰ 1 তাৰিখে কালি সকলোৱে সেৱা ল'ব ইয়াতে কীৰ্তন ঘৰত। কিন্তু আজি বৰপেটাত ঠাই খানা হ'ব, কিন্তু আমাৰ আচলতে সেই খানাটো নাছিল, মানে যিটো ভোজ বুলি কয় ভোজ নাছিলে। আমাৰ গাটাৰ আলু, আমি আলু ভজা খাইছিল। আৰু আলু ভজা এতিয়াও আলু ভজাই চলে। মানে ধুনি বুলি কয়, আমাৰ ধুনি বা ঘানি বুলি কয়, য'ত মানে চাৰিকোণীয়াকৈ কাটি তাত জুই পোৱা হয়। মানে ডেকা বৃদ্ধসকল লগ লাগি একেলগে আলু ভজা খায়। এতিয়া 2-এখন ঠাইত খানাও হৈছে, কিন্তু আমাৰ যিটো প্ৰাচীন পৰম্পৰা সেইটো আলু ভজাই আছিল। এয়া বৰপেটা সত্ৰৰ যি ৰীতি নীতি অনুসৰিয়ে আচলতে বৰপেটাবাসীয়ে যি পৰম্পৰাগতভাৱে মাঘৰ দোমাহী পালন কৰি আহিছে। আজি আলু ভজা খাব, আৰু আলু ভজা খাই গাটা বুলি কয়, গাটাৰ আলু ভজা, তাত জুই জ্বলাব। জুই জ্বলাই গোটেই হাতীবিলাকত এনেধৰণে গাটাই আলু ভজা হ'ব, আৰু তাত লোক সমাবেত হ'ব, ৰাতি আলু ভজা খাব। আৰু মই এয়া দেখুৱাইছোঁ বৰপেটা সত্ৰত যি টুপৰ চোতালত মেজি প্ৰস্তুত কৰি থকা হৈছে। কাৰণ বৰপেটাত বিশেষভাৱে কালিহে আমাৰ মেজি জ্বলোৱা হ'ব। সমগ্ৰ অসমতে আজি মেজি জ্বলোৱা হৈছে, কিন্তু বৰপেটা সত্ৰীয়া পৰম্পৰা অনুসৰি কালি মেজি জ্বলোৱা হ'ব, আৰু এয়া মেজি প্ৰস্তুত কৰি থকা হৈছে। কালি বৰপেটাবাসীয়ে আহি সেৱা ল'ব, বৰপেটা সত্ৰত সেৱা ল'ব, মেজিৰ এটা ফোট ল'ব। এনেধৰণে মাঘৰ দোমাহী 5 দিনীয়াকৈ বৰপেটা সত্ৰৰ ৰীতি নীতি অনুসৰি বৰপেটাত পালন কৰা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।